জানে আজি অসমৰ বাবে এক ঐতিহাসিক দিন। এইভাবে ঐতিহাসিক যেন কাৰণ 1979 চনৰ পৰা প্ৰায় 40টাতকৈ অধিক বছৰ অসমত ৰক্তক্ষয়ী এক আন্দোলন হ'ল। সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাৰ দ্বাৰা এক সশস্ত্ৰ বিপ্লৱ হ'ল আৰু আজি এই সশস্ত্ৰ বিপ্লৱৰ অন্ত পেলাই তাৰ নেতৃবৃন্দই নতুন দিল্লীত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু আলফাৰ মাজত ত্ৰিপাক্ষিক চুক্তি ইতিমধ্যে হ'বলৈ গৈ আছে আৰু আজি অসমৰ বাবে এক ঐতিহাসিক দিনত এই চুক্তি সম্পাদন হ'ব। এইখিনিলৈকে ঠিক আছে, আমাৰ এইখিনিলৈকে ক'বলগীয়া নাই। এক সশস্ত্ৰ বিপ্লৱৰ অন্ত পেলাই অসমীয়া জাতিক চিৰদিন সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত এখন চুক্তি হ'ব। সকলোৱে আদৰণি জনোৱাৰ দৰে আমিও আদৰণি জনাইছোঁ। কিন্তু প্ৰশ্নটো হ'ল চুক্তি কাৰ লগত হ'ব? ৰক্তক্ষয়ী আন্দোলন যেতিয়া হৈছিলে সশস্ত্ৰ বিপ্লৱৰ আঁত ধৰি হৈছিলে, অৰ্থাৎ সশস্ত্ৰ বিপ্লৱৰ পৃষ্ঠভূমিত হোৱা ৰক্তক্ষয়ী আন্দোলনখন, ৰক্তক্ষয়ী সংগ্ৰামখন সশস্ত্ৰ বিপ্লৱৰ নেতৃবৃন্দৰ লগত সঠিক চুক্তি হ'ব বুলি আমি ভবা নাই। কাৰণ ইতিমধ্যে আজিৰ পৰা 10টা বছৰৰ পূৰ্বেই যিসকল আলফা নেতৃবৃন্দই ইতিমধ্যে চুক্তি কৰিবলৈ আগবাঢ়িছে, তেওঁলোকে অসমৰ ভূমিলৈ আহি তেওঁলোকে নিৰস্ত্ৰ সংগ্ৰাম আৰম্ভ কৰিলে। কাৰণ স্বয়ং আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া ডাঙৰীয়াৰ নেতৃত্বত আজিৰ পৰা 5 বছৰৰ আগতে খিলঞ্জীয়া মঞ্চ নামৰ মঞ্চ গঠন কৰি তেওঁলোকে নিৰস্ত্ৰ বিপ্লৱ আৰম্ভ কৰিলে। গণতান্ত্ৰিক প্ৰক্ৰিয়া তেওঁলোকে অসমৰ ৰাজপথত তেওঁলোকে সমদল কৰিলে। আলফাৰ লগত তেওঁলোক জড়িত হৈ আছিলে বা এতিয়াও জড়িত আছে, তেওঁলোকৰ লগত চুক্তি হ'ব, সকলো আদৰণীয় কথা। কিন্তু প্ৰকৃতাৰ্থত আজি তাৰিখলৈ যিসকলে সশস্ত্ৰ বিদ্ৰোহ কৰি থাকিলে, যাৰ বাবে আজি তাৰিখত অসমীয়া ডেকা ল'ৰাৰ ভৰিত গুলি আহিবলগীয়া যে অসম পুলিচে, সেইসকলৰ লগত আলোচনা যদি নহয়, এই আলোচনা কেনেকৈ সফল হ'ব? কাৰণ অসম চুক্তি হৈ যোৱাৰ আজি 40 বছৰৰ পিছতো আমি অসম চুক্তিখনৰ সফল ৰূপায়ণৰ বাবে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি অসমৰ সমগ্ৰ ৰাইজে এতিয়াও আন্দোলন কৰিব লাগে। এতিয়াও বিদেশী বিতাড়নৰ ভিত্তিবৰ্ষৰ বাবে মহামান্য উচ্চতম ন্যায়ালয়ত কনষ্টিটিউচনেল বেঞ্চত সাংবিধানিক বিচাৰপীঠে এতিয়াও গোচৰ ৰুজু হৈ আছে, গোচৰৰ বিচাৰ চলি আছে। অৰ্থাৎ 6 বছৰীয়া অসম আন্দোলনৰ চুক্তিখনেই আজিলৈকে কেন্দ্ৰীয় চৰকাৰে সফলভাৱে ৰূপায়ণ নকৰিলে। এতিয়াও ধুবুৰীত ভাৰত বাংলাদেশৰ সীমা উন্মুক্ত হৈ থকাৰ বাবে শ হাজাৰ হাজাৰ বাংলাদেশী আহি থাকে, আমি আজিলৈকে বাংলাদেশী ৰোধ কৰিব নোৱাৰিলোঁ। বাংলাদেশী বিতৰণটো বহুত দূৰৰে কথা। এতিয়াও NRCখন সম্পূৰ্ণৰূপে আমি অসমৰ জনসাধাৰণে নাপালোঁ। এনেকুৱা এক অৱস্থাত আমি উপলব্ধি কৰিছোঁ আজি যি আলফা আৰু চৰকাৰৰ মাজত আলোচনা হ'ব, যদিও আদৰণি জনাইছোঁ, তাত কিন্তু সন্দেহ আছে। কাৰণ চুক্তিত আহিব কি? অসমৰ ৰাইজক, অসমীয়া জাতিক সুৰক্ষিত কৰিবলৈ এখন চুক্তি ৰূপায়ণ কৰিবলৈ যাওঁতে আকৌ যে পুনৰ এতিয়াও আলফাৰ নামত থাকি যোৱা সশস্ত্ৰ বিপ্লৱৰ গোটটোৱে যে অসমৰ ৰক্তাক্ত সংগ্ৰাম নকৰিব বা সংগ্ৰাম নহ'ব, তাৰ দায়িত্ব কোনে ল'ব? আৰু সেইবাবে ক'ব বিচাৰিছোঁ যে অসম চুক্তিয়ে যিখিনি অসমলৈ সৌভাগ্যৰ বতৰা কঢ়িয়াই আনিছিলে, আজিলৈকে সেইখিনি ভাৰত চৰকাৰে ৰূপায়ণ নকৰিলে। আজিও অসম চুক্তিৰ 6 নং দফা 5 নং দফাৰ নামত কমিটিৰ পিছত কমিটি, উপসমিতি চৰকাৰে গঠন কৰি থাকিবলগীয়া হৈছে। এনেকুৱা এক অৱস্থাত গোটেই পৰিস্থিতিটো ধূসৰ। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ অনুসূচিত জাতি যুৱস্ত পৰিষদ অসমে যে যিসকল আলফা নেতৃবৃন্দৰ লগত এই সশস্ত্ৰ বিপ্লৱৰ সামৰণি পেলোৱাৰ স্বাৰ্থত এখন শান্তি চুক্তি কৰিব বিচাৰিছে, তাক আদৰণি জনায়ো আমি কিন্তু সন্দেহ কৰিছোঁ এই চুক্তিৰ দ্বাৰা অসমীয়া জাতি সুৰক্ষিত নহয় আৰু এই চুক্তিৰ দ্বাৰা সশস্ত্ৰ বিপ্লৱৰ কেতিয়াও সামৰণি নপৰে বুলি আমি উপলব্ধি কৰিছোঁ। আৰু সেইবাবে আমি ভাৰত চৰকাৰ, অসম চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ যে যিসকল সশস্ত্ৰ বিদ্ৰোহে এতিয়া নিজৰ কাম কাজ বা সংগ্ৰাম জীয়াই ৰাখিছে, তেওঁলোকৰ লগত শীঘ্ৰে আলোচনাৰ পাতনি পেলাব লাগে আৰু অসমৰ পৰা সশস্ত্ৰ বিদ্ৰোহৰ চিৰজীৱনৰ বাবে সামৰণি পেলাব লাগে। ধন্যবাদ।